হে বন্ধুসকল, আজি মই 3 দিন ধৰি ঘৰত খানা বনাইছিলোঁ, ঠিক আছে। আৰু মোৰ ঘৰত খানা বনোৱাৰ এক্সপিৰিয়েঞ্চ তেনেকুৱাকৈ নাছিল, আৰু খৰিত খানা বনোৱা মানে সিমান এটা হেৰি নাছিল। আৰু যিহেতুকে মই বহুত সৰুৰ পৰাই মই হোটেল লাইনতে কাম কৰিছিলোঁ, আৰু প্লাছ মই গেছত বনাইছিলোঁ। আমি ভাবোঁ ঘৰৰ কামগিলাখান বহুত সহজ, আৰু যিমানখিনি আমি ল'ৰাবিলাক চবেই ভাবোঁ তহঁতে ঘৰত খাইছা, ঘুমাইছা আৰু কি কৰিছা, চোতাল ঘৰ সাজছা, ঘৰৰ কাম বন কৰিছা। সকলো কাম সকলো টাইমতে সহজ নহয়, ঠিক আছে। আৰু আমি ৰেষ্টুৰেণ্টৰ কাম কৰিবৰ কাৰণে আমাৰ কাৰণে সহজ আৰু এহঁতৰ কাৰণে টান, ঠিক আছে। ঠিক তেনেদৰে আমাৰ কাৰণে ঘৰৰ কামবিলাক কৰিব বহুত টান। আৰু মই 3 দিন কৰিয়ে গম পাই গৈছোঁ। মই কওঁ খাইছা, ঘুমাইছা আৰু কি কৰিছা, তাত বোলে তহঁতৰ কাম আছে কি। আৰু এই 3 দিনতে মই গম পাই গৈছোঁ ঘৰৰ কাম কৰা কিমান কঠিন, ঠিক আছে। সাৰা, পোছা, বাচন বৰ্তন ধোৱা, ৰন্ধা বাঢ়া, চাহ তাহ দিয়া, হে প্ৰভু, মাথা মোৰ নষ্ট হৈ গৈছে এই 3 দিনত। গেছটো থাকিলে বাৰু কথা নাই, মই এইফালে খৰিত বনাব লগা হৈছে, আৰু গেছটো আনিব পৰা নাই পইচাৰ কাৰণে, ঠিক আছে। পইচাৰ বহুত প্ৰব্লেম আছে, যিহেতুকে মই বাহিৰৰ পৰা আহি কাম কৰিবই পৰা নাই। আৰু এইফালে বিহু আহিছে, হাততো 1 টকা এটা নাই, ফুটা কৰি এটা নাই, কি কৰিম তাকে মাথাটো বেয়া হৈ আছে। তথাপিও যা নহওক, যেনেকৈ কি নহওক বিহুটো চলাবই লাগিব। পইচা থাকক নাথাকক, বিহুটো খাই মেলি কামত যাম। আৰু ল'ৰাবিলাকক কৈছোঁ ঘৰৰ কাম ইমান সহজ নহয়, আৰু যোনে ভাবে সহজ বুলি সেইবাৰ কামবিলাক কৰি চাব 2 দিন, তেতিয়া গম পাই যাব দেই। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজটো ফ'ল' কৰিব। এনেকুৱা নতুন নতুন সৰু সৰু মিনি ব্লগ পাই থাকিব। আমাৰ আজিৰ পৰা মই আজাদ পঞ্চী এওঁ কৰিব সকলো কাম ঘৰৰ। মই ভাবোঁ বহুত সহজ কামবিলাক ঘৰৰ, সহজ নহয় দেই। আকৌ লগ পাম নেক্সট টপিকত, বাই বাই।